ৰাধে। আপুনি যদি জীৱনত সঁচাকৈ কিবা এটা কৰিম বুলি ভাবিছে, তেনেহ'লে আমি কেইটামান কামক লৈ বহুত গুৰুত্ব দিব লাগিব। প্ৰথম কথাটো হ'ল, আমি কি কাম কৰি আছোঁ। কিবা এটাতো সকলোৱে নিশ্চয় কৰে। আমি যিটো কাম কৰি আছোঁ সেই কামটো আমাৰ ভাল লগা হয়নে নহয়। প্ৰথম কথাটো সেইটো। যদি আপোনাৰ ভাল লগা হয়, আপোনাৰ যদি মন আৰু আত্মাই কয় এই কামটো শুদ্ধ, তেতিয়াহ'লে আপুনি সেই কামটোত মনোনিৱেশ কৰিবলৈ আপুনি দৃঢ় সংকল্প হ'ব। আৰু সেই কামটো নতুন নতুন কিছুমান টেকনিক আপোনাৰ নিজৰ মাজতে ওলাই পৰিব। গতিকে সেই কামটো আপুনি যিটো কাম কৰি আছে সেইটো শুদ্ধ আৰু অশুদ্ধতাটো বিচাৰ কৰা আপোনাৰে দায়িত্ব। 2 নম্বৰ কথাটো হ'ল, আপুনি এটা সপোন দেখি থাকে। সকলো এটা সপোন থাকে, সকলো এটা গ'ল থাকে। সেই গ'লটো কি? আপোনাৰ সপোন কি? সেই সপোনটো আপুনি সেই কামটোৰ দ্বাৰা আপুনি বাস্তৱত ৰূপায়িত কৰিব পাৰিবনে নাই, সেইটোৰ ওপৰত আপুনি অধিক গুৰুত্ব দিব লাগে। আৰু 3 নম্বৰতে, আপুনি যদি জীৱনত সফলতা পাম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি কিতাপ পঢ়িব লাগিব। ভাল ভাল কিতাপ পঢ়িব লাগিব। আৰু আপুনি চিনেমা চাব লাগিব। যেনেকৈ আমাৰ জুবিন দাই বহুত চিনেমা চায়, বহুত কিতাপ পঢ়ে। কাৰণ চিনেমাৰ পৰা আপুনি নিগেটিভতকৈ আপুনি পজিটিভ ভাইব্ৰেশ্যনটো বেছিকৈ পাব। কাৰণ ভাল ভাল চিনেমাত আপুনি শিকিবলগীয়া বস্তু বহুত থাকে। যেনেকৈ ভাল কিতাপত শিকিবলগীয়া বস্তু থাকে, ঠিক তেনেকৈ চিনেমাটো বহুত তেনেকুৱা জানিবলগীয়া কথা বহুতখিনি পোৱা যায়। আৰু চতুৰ্থতে হৈছে, আপুনি আপোনাৰ চাৰ্কুলত থকা মানুহখিনি, আপুনি যাৰ লগত উঠা বহা কৰে, আপোনাৰ বন্ধু বান্ধৱ, সেইখিনি পজিটিভ ভাইব্ৰেশ্যনৰ মানুহ হয়নে নহয়। আপোনাক তেওঁলোকে ইতিবাচক মন্তব্য দিয়ে নে নিদিয়ে, সেইটো কথা আপুনি গুৰুত্ব দিব লাগিব। কাৰণ আপুনি পজিটিভ মাইণ্ডৰ লগত থকা মানুহৰ লগত থাকিলেহে আপুনি পজিটিভ ভাইব্ৰেশ্যন পাব। তেতিয়াহে আপুনি সেই আপোনাৰ সপোনটোত আপুনি উপনীত হ'ব পাৰিব। আৰু 5 নম্বৰ কথাটো হ'ল, আপোনাৰ প্ৰত্যেক মানুহৰে কিছুমান ভাল গুণ থাকে, কিছুমান বেয়া গুণ থাকে। আপুনি সেইটো নিজে বিচাৰ কৰি চাব পাৰিব লাগিব যে আপোনাৰ ভাল গুণ কোনখিনি আৰু বেয়া গুণ কোনখিনি। আপুনি লাহে লাহে ভাল গুণখিনি আপুনি আপোনাৰ নিজৰ মাজলৈ আনিব পাৰিব লাগিব। আৰু যিখিনি আপোনাৰ বেয়া গুণ, সেই বেয়া গুণখিনি আপুনি নিজৰ পৰা আঁতৰাই পেলাব লাগিব। তেনে যদি কৰে, আপোনালোকে নিশ্চয় জীৱনত সফল হ'ব পাৰিব। আৰু এই কামখিনি যদি আপুনি প্ৰত্যেক দিনাই যদি কৰি থাকে, প্ৰত্যেক দিনাই আপুনি কমচে কম 3 মাহ যদি আপুনি মনত সেই কথাখিনি যদি ছেটিং কৰি লয়, তেনেহ'লে এইটো আপোনাৰ অভ্যাসত পৰিণত হ'ব। সেই অভ্যাসত পৰিণত হ'লে আপুনি নিজকে সলনি কৰিব পাৰিব। তেনে কৰাৰ ফলত আপুনি আপোনাৰ জীৱনত সফলতা 3 পৰা 5 বছৰৰ ভিতৰত নিশ্চয় আহিব। গতিকে আপোনালোকে সলনি হওক, সকলোৱে সলনি হওক। যদি আমাৰ জীৱনত বেয়া কিবা আছে, সেই সকলোবিলাক গুচি যাওক, তাৰে কামনা কৰিছোঁ। জয় শ্ৰীৰাম, জয় হনুমান।